প্ৰধান শিক্ষয়িত্ৰী দেখা গৈছে যে আপুনি আজি থিয় হৈ আছে কি কাৰণে? ইয়াত বহিবলৈ কোনো চকীয়ে নাই, চুৰ কৰিলৈ গুচি গ'ল। আৰু কি চুৰ কৰিলে? বেল নিছে, গেছ নিছে, চাউল নিছে, ভাত বনোৱা নাম নিছে, তাৰপিছত ফেন ছখন আছিলে ফেন নিছে, তাৰপিছতে দালি লৈ গৈছে, চৰাইবিন লৈ গৈছে, একো নাই মানে স্কুলত তেতিয়া। আৰক্ষীক খবৰ দিয়া হৈছে? আৰক্ষীক খবৰ দিয়া হৈছে। আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিলে? আৰক্ষীয়ে মানে কৈছে অলপ চাই পেলাই কৈছে সেইবিলাক ষ্টুডেণ্টৰ হেৰি হ'ব পাৰে, দেখি থকা মানুহে হ'ব পাৰে, সেইবুলি তেওঁলোকে কৈছে। আৰু এটা কথা বিদ্যালয়ৰ সভাপতিয়ে উল্লেখ কৰিছে যে পূৰ্বেও এনেধৰণে চুৰিকাণ্ড সংঘটিত হৈছিল আপোনালোকৰ এই বিদ্যালয়খনত। হয়, পূৰ্বেও ছবাৰ চুৰি হৈছিল। ছবাৰ মানে চুৰ ধৰিম বুলি কৈছে যে আমি ঘূৰি আছো, আমি কিবা এটা আপোনালোকক উপায় কৰি দিম, কিন্তু এতিয়ালৈকে একো আমি প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। মানে স্কুল আপোনাৰ গুণোৎসৱ 7 তাৰিখে আছিলে, এই 7 তাৰিখৰ পৰা আজি আপোনাৰ যোৱা 15 তাৰিখলৈকে 6 দিন চুৰ হৈছে। আমি আৰক্ষী প্ৰশাসনকো খবৰ কৰিলোঁ, তেওঁলোক দুবাৰ আহি লৈ পেলাই তেওঁলোকে চাই আৰু একো পদক্ষেপ লোৱা নাই, চাই পেলাই গুচি যায়। তাৰপিছত যোৱা নিশা আমাৰ আপোনাৰ গোটেই ফেনখিনি নিলে, চাউল অলপ আছিল চাউল নিলে, প্লাষ্টিকৰ চকী আমি বহা চেয়াৰ এখনো নাই, গোটেইখিনি লৈ গ'ল। এতিয়া স্কুলত ডেস্ক বেঞ্চ কেইখনৰ বাহিৰে আৰু একো নাই। বিদ্যালয়খনৰ নাম কি? বিদ্যালয়খনৰ নাম হ'ল আমাৰ নিজদিং নামাপাৰা প্ৰাথমিক বিদ্যালয়। বহুবাৰ আমি আৰক্ষী প্ৰশাসনক জনোৱা হৈছে, কিন্তু তেওঁলোকৰ পিনৰ পৰা কোনো মানে পদক্ষেপেই লোৱা নাই এতিয়ালৈকে। আজি আৰক্ষীক জনোৱা হৈছে? জনোৱা হৈছে, তেওঁলোকে আহিম বুলি কৈছে, কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই। আৰু আমি লোকেল আমাৰ যিখিনি গাৰ্জেন আছে, আমাৰ SMC মানুহ আছে, তেওঁলোকেও বহুতখিনি খবৰ কৰে, কিন্তু এই অঞ্চলটো মানে হৈছে কি আপোনাৰ ড্ৰাগছৰ মানে বেহা বুলি আমি গম পাওঁ। আৰু ড্ৰাগছ মুকলিভাৱে চলি আছে। এতিয়া ড্ৰাগছৰ চোৰে নে কি চোৰ আমি নাজানো, কিন্তু পুলিচেতো তদন্ত কৰিলে ওলাব, কিন্তু পুলিচৰ পিনৰ পৰা এতিয়ালৈকে কোনো মানে আমি ভাল পদক্ষেপ দেখা পোৱা নাই। গুৰুত্ব দিয়া নাই আৰক্ষীৰ পিনৰ পৰা আমি একো এতিয়া গুৰুত্ব নাই পোৱা বুলি ক'ব লাগিব, কাৰণ তেওঁলোকক আমি ছবাৰ চুৰ হৈছে, প্ৰতিবাৰে আমি ইনফৰ্ম কৰিছো, তেওঁলোক দুবাৰ এবাৰ আহি লৈ পেলাই মানে চাই পেলাই গুচি যায়। তেওঁলোকৰ পিনৰ পৰা কোনো এতিয়ালৈকে মানে আমি উচিত পদক্ষেপ লোৱা দেখা পোৱা নাই। এতিয়া আমাৰ কাইলৈ সোমবাৰ, আমি কাইলৈ যে ল'ৰা ছোৱালীক পাঠদান কৰিম, আমাৰ বহিবলৈ এখন চেয়াৰ নাই, মানে আমি যে ল'ৰা ছোৱালীক কিবা এটা খুৱাম, বাচন নাই, চাউল নাই, একো নাই। আমি আমাৰ বিভাগত জনোৱা হৈছে, শিক্ষা বিভাগত জনোৱা হৈছে, কিন্তু তেওঁলোকৰ পৰা আমি একো হেৰি পোৱা নাই। আমাৰ স্কুলৰ এইখিনি মানে একোৱে নাই। এতিয়া আপোনাৰ পানী নাই, চাউল নাই, বাচন নাই, ৰান্ধিবলৈ বহিবলৈ চেয়াৰ নাই, একো নাই বস্তু, চব চুৰি লৈ গুচি গ'ল। দুখ লগা কথা, আজি 15 দিনত 6 বাৰ স্কুলত চুৰি হৈছে। এতিয়া বৰ্তমান আজিৰ দিনলৈকে 6 বাৰ চুৰি হোৱাত স্কুলত কোনো সা সঁজুলি নাই। ল'ৰা ছোৱালী খোৱাৰ পৰা, ভাত বনোৱা, বাচন বৰ্তনৰ পৰা, চাউল, স্কুলৰ চকী বেঞ্চ চব 6 বাৰ চুৰি কৰি লৈ গৈছে। প্ৰতিবাৰ ফেনলৈকে লৈ গৈছে। প্ৰতিবাৰ পুলিচ প্ৰশাসনক জনোৱা হয়, তেওঁলোকে দুবাৰ নাই এবাৰ আহিছে, আহি পেলাই চাই পেলাই গৈছে। তাৰ কোনো তদন্ত কৰা নাই, তাৰ কোনো বিশেষ ব্যৱস্থা লোৱা নাই। এতিয়া প্ৰশাসনলৈ আমাৰ এটাই অনুৰোধ, যাতে এইটো শীঘ্ৰ তদন্ত কৰি প্ৰশাসনৰ বিশেষ ব্যৱস্থা কৰা যেন, নহ'লে এইখন স্কুলত আমি চলাবলৈ অসুবিধা হ'ব, চলাব নোৱাৰিম। এসময়ত স্কুলত টিন পাতো নাথাকিব। কাৰণ মই এই বিদ্যালয়ৰ সভাপতি হয়। গতিকে যিটো মানে দেখিছো, যিটো হৈ আছে উৎপাত চোৰৰ, যদি প্ৰশাসনে কোনো ব্যৱস্থা নলয় শীঘ্ৰে, তেনেহ'লে এই স্কুলখনৰ সিংহ নাথাকিব। দিনাখন গৈ পেলাই টিন পাত নিনিবলৈ বাকী আছে, বাকী একো নাই, চব নাই। কাইলৈ যে স্কুল খোলা আছে, ল'ৰা ছোৱালী যে এমুঠি ভাত খাব, দুপৰীয়া যিটো ভোজনৰ যিটো সেইটো কোনো বনোৱাৰ কোনো সুবিধাই নাই, কোনো হেৰি নাই, চাউল পৰ্যন্ত লৈ গৈছে। স্কুলত উল্লেখ কৰিছে এখেতে যে ইয়াতে ড্ৰাগছৰ ঘাটি বুলি। ইয়াত আমাৰ এই নিজদিং যিটো অঞ্চল, এই বৃহত্তৰ অঞ্চলটো 100ৰ ভিতৰত 70 জনে ড্ৰাগছৰ লগত জড়িত। গতিকে প্ৰশাসনে ইয়াৰ কোনো উচ্ছেদ বা কোনো হেৰি গুৰুত্ব নিদিয়ে। গতিকে ওপৰৰ আমাৰ মুখ্যমন্ত্ৰীলৈ মোৰ অনুৰোধ, যাতে ইয়াৰ নিজদিং ড্ৰাগছৰ বিষয়ে যাতে অতি শীঘ্ৰে ব্যৱস্থা কৰে, আৰু এই পুলিচ প্ৰশাসনক দি পেলাই আমাৰ এই 15 দিনত 6 দিন চুৰি হোৱা যাতে এইটো শীঘ্ৰে তদন্ত কৰি উচিত ব্যৱস্থা কৰে যেন, তাৰ কাৰণে আমাৰ অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।